মোৰ নাম পূজা। বাহিৰত চিপ চিপকৈ বৰষুণ দি আছিল। মই এটা শ্বৰ্ট নাইটি পিন্ধি ঘৰৰ আগফালৰ চোতালত বৰষুণত গা ধুই আছিলোঁ। মোৰ সৌন্দৰ্যতা সেই কলা ৰঙৰ নাইটিটোত আৰু বেছিয়েই ফুটি উঠিছিল। তেনেতে আমাৰ ঘৰৰ গেটখনত কোনোবাই টুকুৰিয়ালে। যেতিয়া মই গৈ গেটখন খুলিলোঁ, তেতিয়া মোৰ সন্মুখত মোৰ বৰ্জনাজন থিয় হৈ আছিল। তেওঁ মোক দেখি মিচিকিয়াই হাঁহিলে আৰু মোক ক'লে যে আজিতো সৰগৰ পৰা পৰিণামী অহা যেন লাগিছে। বৰ্জনাৰ কথাত মই লাজতে ৰঙা চিঙা পৰি গ'লোঁ। মোৰ 40 বছৰীয়া বৰ্জনা অবিবাহিত আছিল। কিবা কৰ্মসূত্ৰে তেওঁ গাঁৱৰ পৰা চহৰৰ আমাৰ ঘৰলৈ আহিছিল। সেই সময়ত মোৰ স্বামী আৰু মোৰ মাজত কিছুমান ব্যক্তিগত কাৰণত বিভেদ চলি আছিল। মই তেওঁৰ পৰা সুখ বিচাৰিছিলোঁ, কিন্তু মোৰ স্বামীয়ে মোক সেয়া দিবলৈ পৰা নাছিল। এদিন মোৰ স্বামীৰ কাৰণে মই মোৰ কোঠাটো সজাইছিলোঁ। সেইদিনা স্বামীৰ ঠাইত মোৰ বৰ্জনা কোঠালৈ সোমাই আহিল আৰু তেওঁ মোক ক'লে যে মোৰ বয়সৰ হিচাপত মোক দুটা বস্তুৰ প্ৰয়োজন। তেনেকৈ কৈ তেওঁ মোক তেওঁৰ কাষলৈ টানি আনিলে আৰু যেতিয়ালৈকে মই সজোৱা ফুলৰ পাহি মৰহি যোৱা নাছিল, তেতিয়ালৈকে তেওঁ মোৰ ওপৰত দত। আজি যেতিয়া মই মোৰ ঘৰৰ দৰ্জা খুলিলোঁ, তেতিয়া মোৰ স্বামী নহয়, মোৰ বৰ্জনাহে ঘৰৰ সন্মুখত থিয় হৈ আছিল। সেই সময়ত মই এটা শ্বৰ্ট নাইটি পিন্ধি আছিলোঁ। মোৰ বিশ্বাস আছিলে যে দৰ্জাত মোৰ স্বামীয়ে টুকুৰিয়াইছে, কিন্তু সন্মুখত মোৰ বৰ্জনা আছিল। তেওঁক দেখাৰ লগে লগে মই লাজতে ৰঙা পৰি গ'লোঁ, কাৰণ মই মোৰ এইটো ড্ৰেছত মোৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষৰ সন্মুখত ওলাবই বিচৰা নাছিলোঁ। কিন্তু মই যি মোৰ স্বামীৰ কাৰণে কৰিছিলোঁ, সেই আনন্দ মোৰ বৰ্জনাইহে লৈ আছিল। তেওঁতো মোক বেলেগ চাউনিৰে চাবলৈ ধৰিছিল। তেওঁক দেখাৰ লগে লগে মই মোৰ কোঠাৰ ভিতৰলৈ যাবলৈ ল'লোঁ, কিন্তু তেতিয়াই তেওঁ মোৰ হাতত থাপ মাৰি ধৰিলে। তেওঁ ক'লে, বোৱাৰী ক'লৈ যাবলৈ লৈছা? মোক পানী এগিলাচ খাবলৈ নিদিয়া নেকি? তেওঁৰ সন্মুখত তেনেকুৱা ড্ৰেছত মোৰ বহুত লাজ লাগিছিল আৰু সেইকাৰণে মই কাপোৰ সলাবলৈ মোৰ কোঠাৰ ভিতৰলৈ যাবলৈ লৈছিলোঁ। মই বৰ্জনাক ক'লোঁ যে আপুনি বহক, মই এতিয়াই আহি আছোঁ। মই মোৰ কোঠালৈ গৈ তৎক্ষণাত শাৰী এখন পিন্ধিলোঁ আৰু তাৰ পিছত বাহিৰলৈ আহি মই বৰ্জনাক পানী আৰু চাহ দিলোঁ। তেওঁ এতিয়াও মোক সেই চাউনিৰে চাই আছিল। তেওঁ মোক ক'লে, বোৱাৰী পূজা, আজি কিবা বিশেষ দিন আছিলে নেকি? মই চাগে বৰ বেয়া সময়ত আহিলোঁ। মই ক'লোঁ যে তেনেকুৱা একো নাই দাদা, মই আপোনাৰ ভাই অহা বুলিহে এনেকৈ দৰ্জাৰ মুখলৈ ওলাই গৈছিলোঁ, কিন্তু কোনো কথা নাই। এতিয়া আপুনি অহাটো আমাৰ বাবে ভালেই কথা। এতিয়া তেওঁ সকলোবিলাক দেখিছিলেই আৰু তেওঁ ঘৰৰ কথা কোৱাত একো আপত্তিও নাছিল। মই ক'লোঁ যে আজি মই আপোনাৰ ভায়েকৰ কাৰণে এটা সৰু ছাৰপ্ৰাইজ ৰাখিছিলোঁ। তেওঁ কামৰ কাৰণে একো সময় নাপায়। আমি দুয়ো ইয়াতে অকলে থকাৰ পিছত ইজনে সিজনক ভালকৈ সময় দিবলৈ নোৱাৰোঁ। সেইকাৰণে আজি কিবা এটা বেলেগ কৰিবলৈ তেওঁৰ বাবে এটা ছাৰপ্ৰাইজৰ প্লেনিং কৰিছিলোঁ। কিন্তু চাওকচোন, আপোনাৰ ভাই সময়ত কেতিয়াও নাহে। মই মোৰ বৰ্জনাৰ লগত এনেকৈ কথা পাতি আছিলোঁ। তেনেতে হঠাতে মোৰ স্বামী ৰাজেশ আহি পালে। তেওঁক দেখাৰ লগে লগে মোৰ বহুত খং উঠি গ'ল। তেওঁ মোক আগতেই কথা দিছিল যে তেওঁ আজি 2 ঘণ্টা সোনকালে ঘৰলৈ উভতিব, কিন্তু তেওঁ 2 ঘণ্টা দেৰিকৈহে ঘৰত সোমাইছিল। ঘৰত দাদাক দেখাৰ লগে লগে ৰাজেশে তেওঁক সাবত মাৰি ধৰিলে। তেওঁতো মোৰ ফালে চোৱাই নাছিল। চাবওনো কেনেকৈ? তেওঁ গম পাইছিল যে মই খঙতে জ্বলি আছোঁ। তেওঁলোকক মই তেনেকৈ এৰি মই পাকঘৰত কাম কৰিবলৈ আহিছিলোঁ। তেওঁলোকৰ কথা যেতিয়া মোৰ কাণত পৰিল, তেতিয়া মই গম পালোঁ যে দাদাই এতিয়া এমাহৰ কাৰণে ইয়াতে থকাকৈ আহিছে। মোৰ এই বৰ্জনা মোৰ স্বামীৰ মোমাইকৰ ল'ৰা আছিল। তেওঁ ৰাজেশতকৈ বয়সত ডাঙৰ আছিল। তেওঁলোকৰ কথা চলি আছিল আৰু মই পাকঘৰত ভাত বনাবলৈ ধৰিলোঁ। ৰাতি সোনকালেই ভাত বনাই সকলোৱে খাই পাকঘৰ চফা কৰি মই মোৰ কোঠালৈ গুচি আহিলোঁ। কোঠাটোত সোমাই মই খঙতে জ্বলি উঠিছিলোঁ, কাৰণ মই যিখন বিচনা তেওঁৰ বাবে ধুনীয়াকৈ সজাই থৈছিলোঁ, সেই বিচনাখনত পৰি মোৰ স্বামীয়ে জোৰ জোৰকৈ টোপনিত নাক বজাই আছিল। সজাই থোৱা বিচনাখন দেখি কি তেওঁ ইমানখিনি নুবুজিলেনে বাৰু? মই বিচনাখন কিয় সজাইছিলোঁ? নিজৰ পত্নীতকৈ তেওঁৰ টোপনিহে প্ৰিয় আছিল। সেয়া দেখি মই খঙতে কোঠাৰ পৰা ওলাই গৈ ড্ৰয়িং ৰুমতে বহিলোঁ। বহিয়ে মই খঙতে ভুৰভুৰাই আছিলোঁ আৰু বৰ্জনা যে তাতেই আছিল মই কথাটো পাহৰিয়েই গৈছিলোঁ। কিছু সময়ৰ পিছত বৰ্জনা মোৰ ওচৰতে আহি বহিলে। সেই কথাটো মই অনুভৱেই কৰিব পৰা নাছিলোঁ। যেতিয়া বৰ্জনাই মোৰ হাতত ধৰিছিলে, তেতিয়া মই চক খাই উঠিছিলোঁ, কাৰণ মই কিবা কথা চিন্তা কৰি আছিলোঁ আৰু সেই সময়তে মোৰ বৰ্জনা এনেকৈ আহি মোৰ হাতত ধৰা দেখি মই ভয় খাই গ'লোঁ। মই তেনেকৈ উচপ খাই উঠা দেখি তেওঁ ক'বলৈ ধৰিলে যে কি হ'ল, তুমি ইয়াতে অকলে বহি ভুৰভুৰাই আছা?
তেতিয়া মই তেওঁৰ হাতত ধৰি তেওঁক মোৰ কোঠালৈ লৈ গৈ সজাই থোৱা বিচনাখন দেখালোঁ। বৰ্জনাই ক'লে যে আৰে তুমিতো বিচনাখন বহুত ধুনীয়াকৈ সজাইছিলা। হয়তো তেওঁ বুজি পোৱা নাছিল মই তেওঁক কি দেখুৱাইছোঁ। মই খঙতে কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু ক'লোঁ, দাদা মই আপোনাক কেৱল সজাই থোৱা বিচনাখনেই দেখুওৱা নাছিলোঁ। মই কিয় খঙত আছোঁ আপুনি সেইটো বুজিব পৰা নাই। তেতিয়া বৰ্জনাই ক'লে যে মই তোমাৰ মুখখন দেখি সকলো বুজিব পাৰিছোঁ যে তুমি সেই বিচনাখন ৰাজেশৰ লগত প্ৰেমৰ অন্তৰংগ মুহূৰ্ত পাৰ কৰিবলৈ সজাইছিলা। কিন্তু ৰাজেশে এতিয়া জোৰ জোৰকৈ নাক বজাই আছে। সঁচাকৈয়ে তোমাৰ পচন্দ ভুল ওলালে। ৰাজেশ সঁচাকৈ একেবাৰে ৰোমান্টিক নহয়। হয়তো তেওঁ তোমাৰ অনুভৱক একো গুৰুত্বই নিদিয়ে। তোমাৰ দৰে ৰোমান্টিক ছোৱালীৰ বাবে মোৰ দৰে ৰোমান্টিক স্বামীৰহে প্ৰয়োজন আছিল। কিন্তু চোৱা ভাগ্যৰ খেল। ৰাজেশৰ ভাগ্য ভাল যে সি তোমাৰ দৰে ধুনীয়া আৰু আকৰ্ষিত পত্নী পাইছে। বৰ্জনাই মোৰ সৌন্দৰ্যতাৰ প্ৰশংসা কৰা দেখি পলকতে মই মোৰ সকলো খং পাহৰি গ'লোঁ। মোৰ মুখত মিচিকীয়া হাঁহি ফুটি উঠিল। কেইমাহমান ধৰি মই ৰাজেশৰ মুখৰ পৰা মোৰ সৌন্দৰ্যতাৰ প্ৰশংসা শুনা নাছিলোঁ। নাজানো তেওঁৰ কি হৈ গৈছিল। পুৰুষে কামত ব্যস্ত থাকিব লাগে, কিন্তু কামৰ বাহিৰেও ঘৰত এগৰাকী তেওঁৰ পত্নী যে থাকে সেয়াও পাহৰি যাব নালাগে। কথা পাতি পাতি মই বৰ্জনাৰ লগত বহুত কথা পাতিলোঁ। তেতিয়া বৰ্জনাই মোৰ কান্ধত তেওঁৰ হাতখন ৰাখিলে। তেওঁ ক'লে, তুমি চিন্তা নকৰিবা, এতিয়া মই আছোঁ নহয়। তুমি যি বিচাৰা সেয়া মোৰ আগত প্ৰকাশ কৰিব পাৰা। মই তোমাৰ কাৰণে সময় উলিয়াই ল'ম। মই ৰাজেশকো বুজাম বাৰু। বৰ্জনাৰ কথা শুনি মোৰ মনটো বহুতেই ভাল লাগি গ'ল। তেতিয়া মোৰ মনটো পাতল পাতল লাগিছিল। মই মোৰ কোঠালৈ গুচি আহিলোঁ আৰু এতিয়া মই ৰাজেশৰ ফালে পিঠি দি শুই থাকিলোঁ। পিছদিনা ৰাতিপুৱা সদায়ৰ দৰে ৰাজেশে টিফিন লৈ নিজৰ কামলৈ ওলাই গৈছিল। বৰ্জনা এতিয়াও ঘৰতে আছিল। তেওঁ ক'লে যে তেওঁ দুপৰীয়া 1 বজাত এটা অফিচলৈ ওলাই যাব। মোৰ বৰ্জনাৰ বয়স 40 বছৰ আছিল, কিন্তু এইটো কথা মানিবই লাগিব যে তেওঁ বহুতেই হেণ্ডছম আছিল। তেওঁ নিজৰ শৰীৰটো একেবাৰে যত্নত ৰাখিছিল। সেইদিনা বৰ্জনাই গা ধুই বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলে। তেওঁ মাত্ৰ এখন টাৱেল মেৰিয়াই ড্ৰয়িং ৰুমলৈ আহিছিল। তেওঁক দেখাৰ লগে লগে মোৰ লাজ লাগি গ'ল। তেওঁৰ শৰীৰটো একেবাৰে ফিট আছিল। তেওঁ মোৰ সন্মুখত খালী গাৰে থিয় হৈ আছিল। তেওঁ মাত্ৰ টাৱেলখন মেৰিয়াই চিধাই পাকঘৰলৈ আহি গৈছিল। তেওঁক তেনেকৈ দেখি মই মোৰ চকু বন্ধ কৰি লৈছিলোঁ। মই লাজ কৰা দেখি তেওঁ তাৰ পৰা ওলাই গুচি গ'ল। তাৰ অলপ সময়ৰ পিছতে তেওঁ কাপোৰ পিন্ধি মোৰ ওচৰলৈ আহিছিল। কালি যেতিয়া তেওঁ আমাৰ ঘৰলৈ আহিছিল তেতিয়া মোৰ ভাল লগা নাছিল, কিন্তু আজি তেওঁ থকাৰ কাৰণে ঘৰখন ভৰি থকা যেন লাগিছিল। এনেকুৱা লাগিছিল যেন মোৰ কোনোবা আপোন মোৰ ওচৰে পাজৰে আছে। সেইদিনা বৰ্জনাই অফিচলৈ ওলাই যোৱাৰ আগতে মোক এটা আইডিয়া দিলে। তেওঁ মোক কেণ্ডেল লাইটৰ ডিনাৰ আইডিয়া দিলে। তেওঁ ক'লে যে বোৱাৰী, মই কালি আহি তোমালোকৰ প্লানিং বেয়া কৰি পেলালোঁ। আজি ৰাতি মই অলপ দেৰিকৈ ঘৰলৈ আহিম আৰু দৰকাৰ হ'লে মই বাহিৰতে খানা খাই আহিম। তুমি তোমাৰ স্বামীৰ লগত সময় কটাব পাৰিবা। মই তোমালোক দুয়োকে ডিষ্টাৰ্ব নকৰোঁ। তেনেকৈ কৈ তেওঁ অফিচলৈ ওলাই গৈছিল। তাৰপিছত মই ৰাজেশলৈ ফোন লগালোঁ, কিন্তু তেওঁ মোৰ ফোন নুঠালে, হয়তো কিবা কামত ব্যস্ত আছিল। মই তেওঁক এটা মেছেজ কৰি থলোঁ। মই ভাবিলোঁ যে মেছেজ দেখাৰ পিছত তেওঁ সোনকালে ঘৰলৈ আহিব। সেইকাৰণে মই সন্ধিয়া ডিনাৰৰ কাৰণে ভালকৈ যা যোগাৰ কৰিছিলোঁ। তেনেকৈ সন্ধিয়া হৈ গ'ল, কিন্তু গোটেই দিনটোত ৰাজেশে মোৰ ফোন এবাৰো নুঠালে। তেওঁ মাত্ৰ মোৰ মেছেজৰ উত্তৰ অ'কে বুলি কৈ দি থৈছিলে। ৰাজেশে সোনকালেই ঘৰলৈ আহিলে। সেয়া দেখি মই সুখী হৈ পৰিলোঁ যে ৰাজেশে মোৰ কাৰণেই চাগে সোনকালে ঘৰলৈ আহিছে। কিন্তু অহাৰ লগে লগে ৰাজেশক মই অলপ ভাগৰুৱা যেন দেখিছিলোঁ। মই তেওঁৰ লগত ডিনাৰ কৰিলোঁ, কিন্তু বাকীবিলাক প্ৰয়োজনৰ কাৰণে মই তেওঁক জোৰ নকৰিলোঁ, কাৰণ তেওঁক এনেই ভাগৰুৱা যেন লাগিছিল। আৰু এনেও তেওঁ মোৰ স্বামী। তেওঁৰ লগত জোৰ জবস্তি বা কোনো খৰধৰ কৰাৰ কথাই আহি নপৰে। মই তেওঁক শান্তিৰে বিচনাত শুবলৈ দিলোঁ। তেওঁ শুই যোৱাৰ পিছত মই পাকঘৰ চফা কৰি আছিলোঁ। মোৰ ইমান সোনকালে টোপনি যোৱাৰ অভ্যাস নাছিল। পাকঘৰৰ কাম শেষ কৰাৰ পিছত মই ড্ৰয়িং ৰুমত বহি টিভি চাই আছিলোঁ। ৰাতি 11 বাজিবলৈ হৈছিল। বৰ্জনা এতিয়াও ঘৰলৈ অহা নাছিল। মই তেওঁক ফোন কৰাৰ কথা ভাবিলোঁ। তেতিয়াই ঘৰৰ দৰ্জাত কোনোবাই টুকুৰিয়ালে আৰু মই গৈ দৰ্জা খুলি দিলোঁ। তেতিয়াই বৰ্জনা ভিতৰলৈ সোমাই আহিলে। মই তেওঁক ভাত খোৱাৰ কথা সুধিছিলোঁ। তেতিয়া তেওঁ ক'লে যে তেওঁ বাহিৰতে খাই আহিছে। 2 মিনিট মোৰ লগত কথা পতাৰ পিছত তেওঁ তেওঁৰ কোঠালৈ গুচি গ'ল। তাৰপিছত ময়ো মোৰ কোঠালৈ গৈ শুই গ'লোঁ। এনেকৈ দিন বাগৰিল। বৰ্জনাৰ অফিচৰ সময় দুপৰীয়া 12 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে আছিল। তেওঁ সদায় ৰাতিপুৱা সময়ত মোক ঘৰৰ কামত সহায় কৰি দিছিল।
এনেকৈ মোক ঘৰৰ কামত মোৰ স্বামীও আজিলৈকে সহায় কৰা নাছিল। বৰ্জনাৰ লগত যিজনী ছোৱালীয়ে বিয়া হ'ব তেওঁ বহুত সুখত থাকিব পাৰিব, কাৰণ বৰ্জনা সকলো ফালৰ পৰাই পাৰফেক্ট আছিল। সেইদিনা মই ৰাজেশৰ কিছুমান কাপোৰ ধুবলৈ উলিয়াই আছিলোঁ। তেনেতে তেওঁৰ পেণ্টৰ পকেটত দিল্লীৰ টিকেট এখন পালোঁ। যেতিয়া মই সেই বিষয়ে তেওঁক সুধিলোঁ তেতিয়া তেওঁ ক'লে যে কেইদিনমানৰ কাৰণে মই দিল্লীলৈ যাব লাগিব, অফিচৰ পৰাই মোক এই টিকেট দিছে। এই কথা শুনি মই ভাবিলোঁ যে ৰাজেশে চাগে মোকো তেওঁৰ লগত দিল্লীলৈ লৈ যাব। যেতিয়া মই তেওঁক সুধিলোঁ তেতিয়া তেওঁ ক'লে যে পূজা, মই অফিচৰ কামতহে দিল্লীলৈ যাম, তাত কাৰো লগত পৰিয়ালৰ কোনো সদস্য নাযায়। সেইকাৰণে মই তোমাক পিছত দিল্লীলৈ লৈ যাম। পিছদিনা ৰাজেশে দিল্লীলৈ যাবলৈ ওলাল। তেওঁ 3 দিনৰ কাৰণে দিল্লীলৈ গৈছিল। তেওঁ যোৱাৰ পাছত মই বৰ্জনাৰ লগত অকলে ঘৰত আছিলোঁ। তেতিয়াই বৰ্জনাৰ অফিচতো এটা পাৰ্টি চলিছিল। বৰ্জনাই মোক তেওঁৰ লগত পাৰ্টিলৈ লৈ গৈছিল। ইফালে মোৰ স্বামী যিয়ে মোক তেওঁৰ লগত কলৈকো লৈ যাবলৈ নিবিচাৰে, আনফালে মোৰ বৰ্জনা যি মোৰ সকলো ইচ্ছাই পূৰণ কৰি আছিল, নিজেই মোক তেওঁৰ অফিচৰ পাৰ্টিলৈ লৈ গৈছিল। সেই পাৰ্টিত তেওঁ মোক এনেকৈ লগত লৈ ফুৰাইছিল যেন মই তেওঁৰ প্ৰেমিকাহে। পাৰ্টিৰ পৰা উভতি অহাৰ সময়ত মই তেওঁক সুধিছিলোঁ যে দাদা, আপুনি মোক কিয় আপোনাৰ লগত লৈ গৈছিল? সেয়াতো আপোনাৰ অফিচিয়েল পাৰ্টিহে আছিলে। তেতিয়া বৰ্জনাই কৈছিল যে বোৱাৰী, তুমিও বৰ আকৰি। সেই পাৰ্টি অকল কৰ্মচাৰীবিলাকৰেই নহয়, গোটেই পৰিয়ালৰ সদস্যসকলকো লগত লৈ যাবলৈ দিয়া হয়। বৰ্জনাই মোৰ প্ৰশ্নৰ উত্তৰ মোক বহুত ভালকৈ বুজাই দিছিল। সেইদিনা ঘৰলৈ যোৱাৰ পিছত মই যেতিয়া মোৰ কাপোৰ সলাইছিলোঁ তেতিয়া মোৰ ড্ৰেছযোৰৰ পিছফালৰ হুকটো খোল খোৱা নাছিল। ৰাজেশো ঘৰত নাছিল। মই বুজিব পৰা নাছিলোঁ যে কাৰ সহায় লওঁ। মই চেষ্টা কৰি থাকিলোঁ। তেনেতে বৰ্জনা হঠাতে মোৰ কোঠালৈ আহিলে। মোক তেনেকৈ থকা দেখি তেওঁ মোৰ ওচৰলৈ আহি ক'লে, বোৱাৰী, মই মোৰ এটা সমস্যা লৈ তোমাৰ ওচৰলৈ আহিছিলোঁ। ইয়াততো তুমিহে এটা সমস্যাৰ লগত যুঁজি আছা। মই তেওঁৰ পৰা সহায় বিচৰা নাছিলোঁ। তাৰপিছতো তেওঁ আগুৱাই আহি তেওঁৰ হাতেৰে মোৰ কাপোৰৰ হুকটো খুলি দিছিল। তাৰপিছত তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। তাৰ কিছু সময়ৰ পিছত মই কাপোৰ সলাই বাহিৰলৈ আহিলোঁ। তাৰপিছত মই তেওঁক সুধিলোঁ, দাদা, কওক কি সমস্যাৰ কথা কৈ আছিল মোক? তেতিয়া তেওঁ মোক ক'লে যে বোৱাৰী, ইফালে আজি ইমান গৰম, তাৰোপৰি মোৰ কোঠাৰ AC-টোৱে কাম কৰা নাই। গোটেই নিশা মই এই গৰমত কেনেকৈ শুম? এতিয়া কেনেকৈ শুওঁ তুমিয়েই কোৱা। আমাৰ ঘৰত মাত্ৰ 2টা AC আছিল, এটা আমাৰ কোঠাটোত আৰু এটা গেষ্ট ৰুমত। বৰ্জনাৰ গেষ্ট ৰুমতে শুইছিল। এতিয়া তেওঁ টোপনি নাহিব বুলি কোৱাত মই তেওঁক আমাৰ কোঠাটোতে শুবলৈ ক'লোঁ। বৰ্জনাই মোৰ কোঠাত মোৰ বিচনাতে শুইছিল। ৰাজেশৰ ঠাই আজি তেওঁ লৈ পেলাইছিল। ৰাতিটো মোৰ টোপনি অহা নাছিল। কেইদিনমানৰ ভিতৰতে দাদাই তেওঁৰ লগত মোক ইমান সহজ কৰি পেলাব, মই এই কথাটো ভাবিবই পৰা নাছিলোঁ। এনেকৈ পিছদিনা বৰ্জনাৰ অফিচ ছুটি আছিল। ঘৰৰ ৰেচনো শেষ হৈ গৈছিল। মই ৰেচনৰ সামগ্ৰী আনিবলৈ বাহিৰলৈ যাবলগীয়া হৈছিল। ৰাজেশে যোৱাৰ সময়ত মোক পইচাও দি যোৱা নাছিল। যেতিয়া মই পাকঘৰত খানা বনাবলৈ সোমালোঁ তেতিয়া দেখিলোঁ পাকঘৰত প্ৰায় সকলো বস্তুৱে শেষ হৈ গৈছে। তেতিয়া মই ৰাজেশলৈ ফোন কৰিবলৈ ধৰিলোঁ। তেতিয়া বৰ্জনাই আহি মোক বাধা দি ক'লে। তেওঁ ক'লে যে বোৱাৰী, ময়ো এই ঘৰৰে সদস্য। আজি আমি বাহিৰতে খাম আৰু আহোঁতে ৰেচনৰ সামগ্ৰীও লৈ আহিম। ময়ো বৰ্জনাৰ কথাত সহমতি প্ৰকাশ কৰিলোঁ। তাৰপিছতে আমি সাজি কাচি বাহিৰলৈ যাবলৈ ধৰিলোঁ। প্ৰথমতে বৰ্জনাই মোক হোটেললৈ খানা খুৱাবলৈ লৈ গ'ল। খানা খোৱাৰ পিছত আমি এখন মলৰ ভিতৰত সোমালোঁ। মলত মোৰ পচন্দ হোৱা বস্তুবিলাক বৰ্জনাই মোক লৈ দিছিল। ৰাজেশেতো সদায় মোৰ ওপৰত চিঞৰি থাকিছিল। ৰেচনৰ বাহিৰে বেলেগকৈ খৰচ কৰিবলগীয়া হ'লে তেওঁৰ বহুত খং উঠিছিল। কিন্তু বৰ্জনাই মোক এটা শব্দও কোৱা নাছিল। মোৰ যি বস্তুৰ প্ৰয়োজন হৈছিল তেওঁ মোক কিনি দিছিল। তেওঁৰ ব্যৱহাৰৰ পৰা মোৰ এনেকুৱা লাগিছিল যেন তেওঁ মোৰ অন্তৰত ঠাই ল'বলৈ চেষ্টা কৰি আছিল। সেইদিনা ৰাতি মই মলৰ পৰা কিনি অনা নাইট ড্ৰেছ পিন্ধিছিলোঁ। মোক সেই ড্ৰেছত দেখি বৰ্জনাই মোক একেৰাহে নিথৰ হৈ চাই আছিল। তেওঁ মোক ক'লে যে বোৱাৰী, তোমাক দেখিবলৈ বৰ ধুনীয়া লাগিছে। সেই নিশাও তেওঁ মোৰ লগতে মোৰ কোঠাতে শুইছিল। মাজৰাতি মই ভুলতে তেওঁক টানি সাৱটি লৈছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পালোঁ তেতিয়া মই তেওঁৰ একেবাৰে ওচৰতে আছিলোঁ। মই লগে লগে বৰ্জনাৰ ওচৰৰ পৰা আঁতৰি আহিছিলোঁ। বিচনাৰ পৰা উঠি মই মোৰ কামত ব্যস্ত হৈ পৰিলোঁ। আজিও বৰ্জনাই অফিচৰ পৰা ছুটি লৈছিল। ৰাতিপুৱাৰ নাস্তা কৰাৰ পিছত মই পাকঘৰত বাচন ধুই আছিলোঁ। তেনেতে হঠাতে বৰ্জনা আহি মোৰ পিছফালে থিয় হৈ গ'ল। মোৰ হাতত চাবোন লাগি আছিল। বৰ্জনাই হঠাতে মোৰ পেটত চিকুটি দিলে।
তেওঁৰ হাতৰ স্পৰ্শত মই কঁপি উঠিছিলোঁ। তেতিয়াই মই নিয়ন্ত্ৰণহীন হৈ বৰ্জনাৰ ওপৰত পৰি গ'লোঁ। পাকঘৰত আমি ইজনে সিজনৰ একেবাৰে ওচৰত আছিলোঁ। মোৰ হাতৰ চাবোন বৰ্জনাৰ হাতত লাগি গৈছিল। সেয়া দেখি মই হাঁহিবলৈ ধৰিলোঁ। মই হহা দেখি বৰ্জনাই মোক প্ৰেম ভৰা চাৱনিৰে চাবলৈ ধৰিলে। তেওঁৰ চাৱনিত বহুত প্ৰেম লুকাই আছিল, কিন্তু তেওঁ মুখেৰে একো ক'বলৈ পৰা নাছিল। সেয়া দেখি মই হহা বন্ধ কৰিলোঁ। তেওঁৰ পৰা অলপ আঁতৰি আহি মই সুধিলোঁ, আপুনি মোক কিয় চিকুটি দিলে? তেতিয়া তেওঁ ক'লে যে, বোৱাৰী, মই তোমাৰ পেটত ৰঙা পৰুৱা দেখিছিলোঁ, সেইটোৱেই মই আঁতৰাই দিছিলোঁ। তেনেকৈ কথা পাতি থাকোঁতে বৰ্জনাই মোৰ হাতৰ চাবোনৰ ফেন মোৰ মুখত লগাই দিলে। তাৰপিছত আমাৰ ধেমালি আৰম্ভ হৈ গৈছিল। ধেমালিতে তেওঁ এবাৰ মোক পিছফালৰ পৰা জোৰকৈ সাবটি ধৰিলে। লাহে লাহে তেওঁ নিজৰ মৰ্যাদা পাহৰিবলৈ ধৰিলে। আমাৰ মাজত কিবা ভুল হোৱাৰ আগতে আমি ইজনে সিজনৰ পৰা দূৰলৈ আঁতৰি আহিলোঁ। সেইদিনা গোটেই দিন মোৰ মগজুত বৰ্জনাৰ কথাই খেলি থাকিলে। তেওঁ মোৰ বহুতেই ওচৰ চাপি আহিছিল। তেওঁৰ চকুত মোৰ প্ৰতি থকা তেওঁৰ মৰম দেখিবলৈ পাইছিল। এনেও ৰাজেশে মোক প্ৰতিটো কথাতে আওকাণ কৰিছিল। কমেও ঘৰখনত থকা কোনোবা এজনেতো মোক গুৰুত্ব দিবলৈ ধৰিছিল। বৰ্জনাই কি বিচাৰিছিল এতিয়া মই বুজিবলৈ ধৰিলোঁ। যোৱা কিছুদিনৰ পৰা মই ৰাজেশৰ পৰা যি সুখৰ আশা কৰি বহি আছিলোঁ, হয়তো সেই সুখ মই বৰ্জনাৰ পৰাহে পাম। বৰ্জনা ৰাজেশতকৈ বয়সত ডাঙৰ আছিল। বৰ্জনা ৰাজেশতকৈ বহুত স্মাৰ্ট আৰু দেখাতো বহুত ভাল আছিল। তেওঁ নিশ্চিতভাৱে এই কথাটো জানিছিল যে এগৰাকী নাৰীক কেনেকৈ সুখী কৰিব পাৰি। ৰাতি ৰাজেশ আহি পোৱাৰ কথা আছিল। তেওঁ নিশা 9 বজাত ঘৰ আহি পাইছিলহি। শোৱাৰ আগতেই মই এটা বেলেগ নাইটি পিন্ধি লৈছিলোঁ। ৰাজেশে যেতিয়া মোক সেই ড্ৰেছ পিন্ধি থকা দেখিলে, তেতিয়া তেওঁ লগে লগে মোক প্ৰশ্ন কৰিলে যে মই সেই ড্ৰেছটো ক'ত পালোঁ। কিন্তু মই তেওঁক সেয়া বৰ্জনাই দিয়া বুলি নক'লোঁ। মই ক'লোঁ যে মোৰ ওচৰত অলপ পইচা আছিল, সেই পইচাৰে মই এই ড্ৰেছ কিনিলোঁ। ৰাজেশে মোক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে, কিন্তু এতিয়া তেওঁৰ সেই চাৱনিয়ে মোৰ ওপৰত একো প্ৰভাৱ পেলোৱা নাছিল। কাৰণ যিজন ব্যক্তিৰ নিজৰ পত্নীৰ প্ৰতি অলপো গুৰুত্ব নাই, সেই ব্যক্তিজনৰ বিষয়ে ভাবি মই কি কৰিব পাৰোঁ? মোৰ প্ৰভাৱ বৰ্জনাৰ ওপৰতহে আছিল, যিয়ে মোৰ মনৰ ইচ্ছাক সন্মান কৰে। মই এই কথাটো বুজি পাইছিলোঁ যে তেওঁই মোক ফুলৰ দৰে আলফুলে ৰাখিব পাৰিব। এতিয়া এই ফুলৰ সুবাস সেই মালিকৰ লগতহে থকা উচিত, যিয়ে তেওঁক ভালকৈ যত্নত ৰাখে। সেয়া মই বহুত ভালকৈ বুজিব পাৰিছিলোঁ। সেইদিনা মই ৰাজেশৰ পৰা অলপ দূৰে দূৰে থাকিছিলোঁ। পিছদিনা ৰাজেশ আৰু বৰ্জনা নিজৰ নিজৰ সময়ত অফিচলৈ গুচি গ'ল। আজিও মোৰ পাকঘৰত কাম কৰি থকাৰ সময়ত বৰ্জনাৰ কথাই মোৰ মনলৈ আহি আছিল। মই মনতে ভাবিলোঁ যে বৰ্জনাৰ ওচৰলৈ গৈ মই ৰাজেশক বিশ্বাসঘাতকতা কৰা হ'ব নেকি। সেই সময়তে মই দুয়োৰ এটা পৰীক্ষা লোৱাৰ সিদ্ধান্ত ল'লোঁ। মই ৰাজেশ আৰু বৰ্জনাক এটা মেছেজ কৰিলোঁ যে মোৰ গা বহুত বেয়া লাগিছে। মই তেতিয়া ঘৰৰ দৰজাখন খুলি ৰাখিলোঁ আৰু মই মোৰ কোঠালৈ গৈ বিচনাত বাগৰিলোঁ। মই মেছেজ কৰা 20 মিনিট পিছতে বৰ্জনা ঘৰ আহি পালেহি। ঘৰলৈ আহিয়ে তেওঁ মোৰ ওচৰলৈ আহিলে আৰু আহিয়ে তেওঁ মোৰ কি হৈছে সুধিবলৈ ধৰিলে। তেওঁৰ মুখত মোৰ প্ৰতি চিন্তা মই স্পষ্টকৈ দেখিবলৈ পাইছিলোঁ। তেতিয়াই মই হাঁহিবলৈ ধৰিলোঁ। মই হহা দেখি বৰ্জনাই ক'বলৈ ধৰিলে, বোৱাৰী, তুমিও যে কি ধেমালি কৰা। তোমাৰ গা বেয়া বুলি মেছেজ পাই মই যে কিমান ভয় খাই গৈছিলোঁ। এতিয়া তোমাৰ কি হৈছে কোৱা, এয়া ধেমালি কৰাৰ একেবাৰে সময় নহয়। তেতিয়া মই মোৰ বৰ্জনাৰ হাতত ধৰিলোঁ আৰু তেওঁক মোৰ ওচৰতে বহুৱালোঁ। মই তেওঁক ক'লোঁ যে মোৰ একো হোৱা নাই, মই একেবাৰে ঠিকেই আছোঁ। মইতো এটা সৰু পৰীক্ষা লৈ আছিলোঁ। মই মোৰ প্ৰতি থকা আপোনাৰ আৰু ৰাজেশৰ মৰমৰ পাৰ্থক্য চাবলৈ বিচাৰিছিলোঁ। মই মোৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গ'লোঁ। বৰ্জনাই মোৰ কথা বুজি পাই গৈছিল। লাহে লাহে আমি ইজনে সিজনৰ ওচৰ চাপি আহিলোঁ। তেওঁৰ 40 বছৰৰ তপস্যাৰ আজি অন্ত পৰিবলৈ গৈ আছিল। আমি ইজনে সিজনৰ ইমানেই ওচৰ চাপি গৈছিলোঁ যে কিছু সময়ৰ ভিতৰতে আমি প্ৰেমৰ সেই মুহূৰ্ত আনন্দ ল'বলৈ গৈ আছিলোঁ। তেতিয়াই ৰাজেশে আমাৰ কোঠালৈ সোমাই আহিল। আমাক দুয়োকে এনেকৈ দেখা দেখি তেওঁৰ চকু কপালত উঠিল। তেওঁ আমাৰ ওচৰলৈ আহি বৰ্জনাক মোৰ ওচৰৰ পৰা ঠেলা মাৰি দিলে। তেওঁ মোক ক'লে যে এইবিলাক কি চলি আছে? তুমি তোমাৰ বৰ্জনাৰ লগত এইবিলাক কেনেকৈ কৰিব পাৰা? পূজা, তুমি এবাৰো মোৰ কথা কিয় নাভাবিলা? তেতিয়া মই খঙতে ক'লোঁ যে নাভাবিলোঁ মই আপোনাৰ কথা। কি আপুনি আপোনাৰ সহকৰ্মী ৰাগিনীৰ লগত থকা সময়ত কি নিজৰ পত্নীৰ কথা কিয় নাভাবে? মোৰ গা বেয়া বুলি মেছেজ পায়ো আপুনি ঘৰলৈ নাহিলে। সেয়েহে মই আপোনাৰ দাদা আৰু মোৰ একেলগে এটা চেলফি লৈ মই আপোনালৈ পঠিয়াই দিছিলোঁ। মই আপোনালৈ এই মেছেজটো জানি বুজিয়েই পঠিয়াইছিলোঁ যে মই আপোনাৰ দাদাৰ লগত সম্পৰ্ক বঢ়াই আছোঁ। এনেও আপুনি সন্দেহ কৰাত এক্সপাৰ্ট।
কিন্তু সন্দেহ তেতিয়াহে কৰিব লাগে যেতিয়া আপোনাৰ নিজৰ চৰিত্ৰ বিশুদ্ধ হয়। মোৰ চকুৰ আঁৰত আপুনি যি কৰি আছিল সেয়া যদি শুদ্ধ, তেনেহ'লে মোৰ আৰু বৰ্জনাৰ লগত সম্পৰ্কও শুদ্ধ। আমি দুয়ো যিবিলাক কৰি আছোঁ সেয়া মোৰ মতে একো ভুল নহয়। তেতিয়া ৰাজেশে ক'বলৈ ধৰিলে, পূজা, অসভ্যালি নকৰিবা, কোন ৰাগিনী। ৰাজেশৰ নাটক আৰম্ভ হৈ গৈছিল। তেতিয়া মই তেওঁক তেওঁৰ প্ৰেমিকাৰ ফটো দেখুৱালোঁ। মই তেওঁৰ সকলো সত্যতা আগতেই গম পাইছিলোঁ। মই ৰাজেশক ক'লোঁ যে আপুনি আৰু কিমান মিছা কথা কৈ থাকিব। অফিচৰ কাম আৰু মিটিং থকা বুলি কৈ সেই ছোৱালীজনীক বাহিৰৰ চহৰলৈ ফুৰাবলৈ লৈ গৈ তাইৰ লগত সময় কটাই তাইৰ লগত ইমান টকা খৰচ কৰে, কিন্তু পত্নীয়ে কিবা এটা বিচাৰিলে কান্দিবলৈ ধৰে। আপোনাৰ সকলো কথা গম পোৱাৰ পিছতো মই আপোনাৰ ঘৰত আছিলোঁ। আপোনাক সুখী কৰিবলৈ কেতিয়াবা কেতিয়াবা কোঠাটো সজাইছিলোঁ আৰু কেতিয়াবা কেতিয়াবা কেণ্ডেল লাইটৰ ডিনাৰ, কেতিয়াবা কেতিয়াবা আন কিবা কৰিছিলোঁ। হয়তো মোৰেই কিবা ভুল আছিল। আপুনি যি মৰম বিচাৰে হয়তো সেয়া মই দিবলৈ পৰা নাই। তাৰ বাবে মই নিজকে দোষাৰোপ কৰি হতাশাত ভুগিছিলোঁ। এইবিলাক কঠিন পৰিস্থিতিৰ পৰা বৰ্জনাই মোক উলিয়াই আনিছিল। আৰু আপুনি যি সন্দেহৰ চকুৰে আমালৈ চাই আছে, সেই চকু এবাৰ আমাৰ পৰা আঁতৰাই নিয়ক। বৰ্জনা আৰু মোৰ মাজত এনেকুৱা একো নাই। আপোনাক এহেকা দিবলৈহে মই তেওঁৰ লগত মিলি এই নাটক কৰিছিলোঁ। আজি আপুনি যি দেখিলে সেয়া আমাৰ নাটকহে আছিল। যদি আপুনি মোক আন পুৰুষৰ লগত চাবলৈ নোৱাৰে, তেনেহ'লে মই আপোনাক বেলেগ নাৰীৰ লগত কেনেকৈ চাব পাৰোঁ। এতিয়া ৰাজেশে মোৰ সন্মুখত তলমূৰ কৰি থিয় হৈ আছিল। মই মোৰ কাপোৰৰ বেগটো লৈ মাৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ। এতিয়া ৰাজেশে যি ভুল কৰিলে, সেই ভুল মই তেওঁক তেওঁৰ ভাষাৰে বুজাই দিছিলোঁ। তেওঁ তেওঁৰ ভুলৰ উপলব্ধি কৰিব পাৰিছিল। তেওঁ মোক মাৰ ঘৰলৈ যাবলৈ নিদিলে। তেওঁ মোক ক্ষমা বিচাৰিলে আৰু প্ৰতিশ্ৰুতি দিলে যে আজিৰ পিছত আৰু কেতিয়াও তেওঁক কোনো নাৰীৰ সম্পৰ্কলৈ নাহে। বৰ্জনাই মোক সহায় কৰিলে, সেইবাবে মই তেওঁক ধন্যবাদ জনালোঁ। তেওঁ বিবাহিত আছিল। তেওঁৰ 10 বছৰীয়া এজনী কন্যা সন্তানো আছিল। কিন্তু এবছৰ আগতে তেওঁৰ পত্নীয়ে তেওঁৰ লগত এনেকৈ বিশ্বাসঘাতকতা কৰিছিল। ঘৰ সংসাৰ মহত্ব তেওঁ ভালকৈয়ে বুজি পাইছিল। তেওঁৰ সংসাৰ বচাবলৈ কোনেও তেওঁক সহায় নকৰিলে। তেওঁ তেওঁৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু তেওঁৰ সংসাৰখন হেৰুৱাইছিল। আজিকালি প্ৰায় পুৰুষ আৰু মহিলাবিলাকে নিজৰ ইমান এখন ভাল সংসাৰ চলি থকাৰ পিছতো বাহিৰৰ পৰপুৰুষ বা নাৰীৰ প্ৰেম বিচাৰিবলৈ ধৰে। বাহিৰৰ এজন ব্যক্তিয়ে আপোনাক নিজৰ পৰিয়ালৰ সদস্যৰ দৰে মৰম ভাল পোৱা দিব নোৱাৰে। তেওঁলোকে মাত্ৰ তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব বিচাৰে। এনেকুৱা পাৰিবাৰিক সমস্যাৰ কাৰণেই আজিকালি ডিভৰ্চৰ দৰে ঘটনাবিলাক বাঢ়িবলৈ ধৰিছে। এনেকুৱা পৰিস্থিতিত মহিলাজনীয়ে তৎক্ষণাৎ মাকৰ ঘৰলৈ গৈ নিজৰ স্বামীক মুকলিকৈ এৰি দিয়াৰ দৰে হয়। সেইকাৰণে পৰিস্থিতিৰ পৰা পলোৱাৰ বিপৰীতে পৰিস্থিতিৰ লগত মুখামুখি হ'বলৈ শিকিব লাগে। স্বামীগৰাকী লাগিলে যিমানেই বেয়া ৰাস্তাত নাযাওক কিয়, মাত্ৰ এগৰাকী পত্নীয়েই থাকে যিয়ে তেওঁক সঠিক পথলৈ আনিব পাৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।